তো হে গাইস, মই আপোনালোকলৈ লৈ আহিছোঁ এটি বিশেষ ভিডিঅ' খেতিৰ বাবে ভিডিঅ' এটা লৈ আহিছোঁ। চ' এনেকৈ মই লেবুৰ খেতি কৰিছোঁ। লেমন বুলি কোৱা হয়, কাগজি নেমু, অসমৰ জাতীয় ফল এইটো। চ' ইয়াত আছে 3ডাল গাছ আছে। 3ডাল গাছতে কি সুন্দৰভাৱে লাগিছে লেবুবিলাক। 2ডাল গাছ দেখুৱালোঁ, এতিয়া সুধি 2ডাল হ'ল। চ' আৰু এটা আছে, আপোনালোকক দেখুৱাম। ইয়াত কেইটামান মই জ্বালাৰ পুলি ৰুইছোঁ। জ্বালাবিলাক তোমালোকে দেখা পাইছে। আৰু এইডাল হ'ল লেবুৰ গছ। মুঠতে 3ডাল গছ আছে। গছজোপাটোত লাগিছে লেবু হয়, কিন্তু লেবুটো কিবা হোৱা নাই, সাৰ কম আছে, সাৰ দিব লাগিব। লেবু লাগিছে, বহুত লাগিছে লেবু, তোমালোকে দেখা পাইছে। আৰু 2ডালমান গাছ আছে, এই 2ডালৰ লগা নাই। এই 2ডাল কলম দিয়া মাত্ৰ, নতুন গছ হয়, এই বছৰ ৰুইছোঁ। চাই থাকক আৰু খেতি কৰিম। এনেদৰে মই মাটিখিনি চাফা চুফা কৰি কোদাল দি খান্দি ল'লোঁ। চ' ইয়াত ভাবিছোঁ মই আদা আৰু তামোলখিনি ৰুই দিম। আৰু আজি বিশ্ব পৰিৱেশ দিৱস, তাৰ উপলক্ষেও ৰোৱা হৈ যাব। আদাৰ দামটো বহুত বেছি হয়। চ' আৰু এইবিলাক দেখা পাইছে, আদা আৰু তামোল। আৰু এই তামোলবিলাক মই এতিয়া ৰুই দিম। চব ৰেডি কৰি লৈ ল'লোঁ। চ' এতিয়া ৰুম আৰু কি আদাবিলাক। আদা আৰু আছে, 2 কেজি আদা আছে। চ' মই এনেকৈ এইখিনি মাটিতে ৰুই দিম আৰু কদলাব লাগিব। আৰু এনেকৈ মই আদা ৰোৱা ষ্টাৰ্ট কৰি দিলোঁ। আপোনালোকে দেখিবই পাইছে কিবাহত ভিডিঅ'টোত। তো চাই থাকক আৰু এনজয় কৰিব ভিডিঅ'টো কেনে পালে। চ' প্লিজ আপোনালোকে ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ গোটেইবিলাক কৰিব, যাতে মই আগুৱাই যাব পাৰোঁ সৰু সুৰা ভিডিঅ' কৰাৰ বাবে। চ' ধন্যবাদ, থেংক ইউ।